নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেনে চলিছে তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি? তোমালোকৰ সুবিধাৰ কাৰণে আমি লৈ আনিছো ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামিনেশ্যনৰ অসমীয়া বিষয়ৰ এখন আৰ্হি প্ৰশ্ন কাকত। যিখন প্ৰশ্ন কাকতৰ প্ৰশ্নবোৰ প্ৰায় পৰীক্ষাত আহি থাকে। আগৰ কেইবাৰ পৰীক্ষাটো এইখিনি প্ৰশ্নই বাৰে বাৰে ৰিপিট কৰি আহি আছিলে। সেইকাৰণে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰশ্নসমূহ সংগ্ৰহ কৰি এই প্ৰশ্নবিলাক তোমালোকৰ কাৰণে আগবঢ়াইছো। তেন্তে ভিডিঅ'টো বিৰাট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। সেয়ে এক ছেকেণ্ডো স্কিপ নকৰাকৈ বলা আমি ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়ো। কি প্ৰশ্ননো এইবাৰ তোমালোকৰ ইউনিট টেষ্ট 1ত আহিব পাৰে। আমাৰ যেহেতু কেইবাটাও অংশ আছে, তাৰ ভিতৰত আমি ক আৰু খ অংশ আলোচনা কৰিব ওলাইছো। ক অংশত আছে তলত উল্লেখ কৰা যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। আমাৰ দুটা কবিতা সিলেবাছত আছে, যিহেতু মানৱ বন্দনা আৰু শিশুলীলা। এই দুটা কবিতাৰ তোমালোকে মূল ভাৱটো চাই আহিবা। প্ৰশ্ন নং 2 অতি চমুৰ্ত লিখা। কত সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। প্ৰশ্ন খ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা। চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথি কেইখনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কবিতা পুথিখন হৈছে প্ৰতিমা। তোমালোকে প্ৰতিমা নামটোৱে লিখি দিবা। নেক্সট কুৱেশ্যন, মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? এইটো মানৱ বন্দনা কবিতাটোৰ পৰা প্ৰশ্নটো সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উত্তৰ হৈছে যে পৰাৎপৰ শব্দৰ আবিধানিক অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ আৰু পৰম সত্য। পৰম সত্য বুলিলে আমি পৰমেশ্বৰক বুজো। কবিয়ে মানুহকে শ্ৰেষ্ঠতম বুলি কৈছে, কিয়নো এই বিশ্বত চিন্তা কৰিব পৰা গুণটোৰে মানুহে অসম্ভৱ কামো সম্ভৱ কৰি তুলিছে। কেৱল পৰমেশ্বৰেহে কৰিব পাৰে বুলি ভবা অলেখ ঘটনা এতিয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানৰ বলত মানুহে কৰিব পাৰে। নিজ বিদ্যা বুদ্ধিৰ ফলত মানুহ আজি জীৱশ্ৰেষ্ঠ হৈ পৰিছে। এইখিনি লিখি দিবা, তোমালোকে 1 নম্বৰ পাই যাবা। নেক্সট কুৱেশ্যন, মথনিত ধৰিয়া নিষেধি। ইয়াত মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ দণ্ড। প্ৰশ্ন নং 3, মানুহে দেও মানুহে সেও মানুহ বিনে নাই কেও কৰা কৰা পূজা পাদ্যঘ্যলৈ জয় জয় মানৱ দেও। এইখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰি দিবা। নেক্সট কুৱেশ্যন, তলৰ যিকোনো এছোৱাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 4 নম্বৰ আছে এইটো প্ৰশ্নত। কত কৈছে যে জাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত? খ পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাওক নেদন্ত। এই দুয়োটা প্ৰশ্ন শিশুলীলা কবিতাটোৰ পৰা আহিছে। এই দুয়োটা প্ৰশ্নৰ ব্যাখ্যা তোমালোকৰ নিশ্চয় বহীত লিখা আছে। সেই দুটা পুনৰ এবাৰ পুনৰাবৃত্তি কৰি লৈ পৰীক্ষা দিবলৈ আহিবা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাৰ লগতে পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু অন্যান্য সুবিধাৰ কাৰণে আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকো। সেয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। তেন্তে বলা পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো। 5 নম্বৰ প্ৰশ্ন অতি চমুৰ্ত লিখা। যিকোনো 5টাৰ উত্তৰ লিখিব দিছে। তোমালোকে গোটেইকেইটাই চাই আহিবা, কোনকেইটা আহেটো ঠিক নাই। প্ৰশ্ন কত সুধিছে এইখিনি গদ্যৰ পৰা আহিছে। সজ ব্যৱহাৰৰ অনুপান কি? এই প্ৰশ্নটো অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। ইয়াৰ পিছৰ প্ৰশ্ন, সময়ৰ সৰু ভাগবোৰ কি কি? সময়ৰ সৰু ভাগবোৰ হৈছে দিন ৰাতি আৰু প্ৰহৰ। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। এই সত্যনাথ বৰাই ৰচনা কৰা আন এখন পুথি হৈছে সাৰথি। দুয়োখন পুথিৰ বিষয়ে সুধিব পাৰে, মনত ৰাখিবা। প্ৰশ্ন ঘ কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হৈছে? কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হৈছে। 9 নম্বৰ প্ৰশ্ন, কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? এইটো প্ৰশ্নৰ উত্তৰ 1826 চনত সংঘটিত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যন, কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট, প্ৰায় আহি থাকে। এই প্ৰশ্নটোৰ উত্তৰ হৈছে মৰিয়াহলা উপন্যাসখনৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? এই কথাষাৰৰ বক্তা হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। প্ৰশ্ন নং 6, লক্ষণাকান্তৰ মানে কি? ইয়াৰ উত্তৰ হৈছে সময়ৰ ভাগবিলাক কিছুমান লক্ষণযুক্ত। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধৰ্ম, মহাপুৰুষ, বিশেষ ঘটনা আদিৰ প্ৰভাৱ লক্ষ্য কৰি সময়ক বিভক্ত কৰে। যেনে হিন্দু ধৰ্মৰ কল্কি অৱতাৰ পাছত সত্যযুগ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব আদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। তেনেদৰে অসমত শংকৰদেৱৰ সময়খিনিক শংকৰী যুগ, অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়খিনিক বেজবৰুৱাৰ যুগ, ব্ৰিটিছ শাসনৰ কালচোৱাক ভাৰত বুৰঞ্জীত ব্ৰিটিছ যুগ বুলি আখ্যা দিয়া হৈছে। তেনেদৰে সৃষ্টি হৈছে শকাব্দ, হিজৰী, চৈতন্যাব্দ, শংকৰাব্দ ইত্যাদি। বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি সময়ৰ বিভাজিত হোৱাৰ বাবে লক্ষণাকান্ত বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন,
ব্যৱহাৰ প্ৰণালীক কিয় সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি? মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ পঢ়ি নিদিওঁ, তোমালোকৰ বহি নিশ্চয় আছে। এই প্ৰশ্নটো অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা আহিছে, তোমালোকে চাই ল'বা। প্ৰশ্ন নং 8, লং কুৱেশ্যন এইটো। সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। নাইবা কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? প্ৰশ্ন উত্তৰকেইটা চাই আহিবা, নিশ্চয় পৰীক্ষাত সহায়ক হ'ব। প্ৰশ্ন নম্বৰ 9, তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। এইকেইটা গ্ৰামাৰৰ প্ৰশ্ন হয়। বিপৰীত শব্দ লিখা যিকোনো দুটা। অভিশাপ, আশীৰ্বাদ, আদ্যৱন্ত, দৰিদ্ৰ, গহীন, চঞ্চল। প্ৰশ্ন খ, সমাৰ্থক শব্দ লিখা। কোপ, খং, মানুহ, মানৱ, দশন, দাঁত। প্ৰশ্ন গ, বাক্য ৰচনা কৰা যিকোনো দুটা। পেটত কথা ৰাখ। এইটো বাক্য ৰচনা কৰিলে এনেধৰণে কৰিব পাৰা যে পেটত কথা ৰাখিব নোৱাৰা মানুহৰ আগত গুপ্ত কথা ক'ব নালাগে। চকুৰ কুটা। চকুৰ কুটা হৈছে আটাইতকৈ বেছি শত্ৰুজনক চকুৰ কুটা বুলি কোৱা হয়। বাক্য ৰচনা কৰিলে এনেধৰণে কৰিব পাৰা যে তেজীমলা মাহীমাকৰ কাৰণে চকুৰ কুটা দাঁতৰ শাল আছিল। মৌলিক অধিকাৰ। আমি কোনো ব্যক্তিৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নালাগে। হৈ গ'ল বাক্য ৰচনা। ঘ নম্বৰ প্ৰশ্ন, কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্য স হৈছে লিখা? এই দুটা নত্যবিধি আৰু সত্যবিধিৰ প্ৰশ্ন। অৰুণ, এইবিলাক বিভিন্ন নিয়ম আছে। মই এটা নিয়ম কৈ দিছো যে অৰুণ শব্দটোত একেটা পদতে থকা ৰি, ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। নিষেধিটো ঠিক তেনেকৈ সত্যবিধিৰ নিয়মত পৰিছে। যেনে নি উপসৰ্গৰ পিছত খেদ ব্যৱহাৰ হোৱাৰ কাৰণে দন্ত্য খৰ সলনি মূৰ্ধন্য খ হৈছে। ঠিক তেনেকৈ ভাণ্ড শব্দটোত এইটো মূৰ্ধন্য নৈদণ্ড আছে যে মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হোৱা দন্ত্য ন মূৰ্ধন্য ন হয়। সেইকাৰণে ভাণ্ড শব্দটোত মূৰ্ধন্য দৰ সৈতে মূৰ্ধন্য ন যুক্ত হৈছে। ঙ নম্বৰ, সন্ধি ভাঙা যিকোনো দুটা। মনস্তাপ, মনঃ যোগ তাপ, মনস্তাপ। লক্ষণাকান্ত, লক্ষণ যোগ আকান্ত, কৰায়ত্ত, কৰ যোগ আয়ত্ত। প্ৰশ্ন নম্বৰ 10, বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠৰ পৰা আহিছে। তোমাৰ দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমত সন্নিৱিষ্ট আহোম জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখা। প্ৰশ্ন 11, তোমাৰ দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমত সন্নিৱিষ্ট কাৰ্বি জনগোষ্ঠীৰ এজন বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। কাৰ্বি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি বিভিন্নজন আছে। তাৰ ভিতৰত তোমালোকে ৰংবং তেৰাঙৰ বিষয়ে লিখিব পাৰা। য়াজিয়া থংছে দৰ্জীৰ বিষয়ে লিখিব পাৰা। খ অংশ, অতি চমু উত্তৰ লিখা 4টা আছে। কত সুধিছে মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। খ, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে। মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম কি? মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম হৈছে অৰ্জুন ভঞ্জন, আৰু এই নাটকখনৰ আন এটা নাম হৈছে দধিমথন। এই নাটকখনৰ বাহিৰে মাধৱদেৱে যিবোৰ নাটক ৰচনা কৰিছে সেই নাটকবোৰক ঝুমুৰা বুলি কোৱা হয়, কাৰণ সেই নাটকবোৰৰ পৰিসৰবিলাক চুটি আৰু শিশু কৃষ্ণৰ লীলা বিষয়ক। প্ৰশ্ন ঘ, লৱণোচুৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? লৱণোচুৰ কৃষ্ণই গোপীৰ মুখত দধি সানি দিছিল। প্ৰশ্ন 13, মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনোবা এডোখৰ ঠাইৰ ৰজা আছিল। 14 নম্বৰ প্ৰশ্ন, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰী এটি বৰ্ণনা দিয়া। এইটো লং কুৱেশ্যন হয়। হনুমন্তৰ লংকা দৰ্শন পাঠটোৰ প্ৰশ্ন উত্তৰ চালে পাই যাবা। চাই আহিবা এইটো প্ৰশ্ন। প্ৰশ্ন নং 15, মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? এইটো আহিছে চুৰধৰা পাঠটোৰ পৰা। চাই আহিবা। 16 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো দুটা পুৰণি শব্দৰ আধুনিক ৰূপ লিখা। তেজ্যহ অৰ্থাৎ ত্যাগ কৰা, কণ্টকী মানে কাঁইটীয়া, তহিতে মানে তাতে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইউনিট টেষ্ট 1ত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন উত্তৰখিনি এখন আৰ্হি প্ৰশ্নৰ জৰিয়তে তোমালোকলৈ আগবঢ়ালো। পৰীক্ষা দি আহি তোমালোকে নিশ্চয় জনাবা এই প্ৰশ্নখনৰ পৰা তোমালোকে কিমান কমন পেলালা। অন্য এখন আৰ্হি প্ৰশ্ন তোমালোকলৈ লৈ অহাৰ আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো। ধন্যবাদ।